নমস্কাৰ, অভিজিত কছাৰী পেজলৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। গুটি জলকীয়া বিষয়ে আমি সকলোৱে জানো, কিন্তু গুটি জলকীয়াৰ কিমান গুণ আছে এই কথাক আমি পাহৰি যাওঁ। আজি যি কেইটামান কথা আপোনালোকৰ আগত কৈ থওঁ, হয়তো আপোনালোকক পাহৰি গৈছে, পুনৰ যাতে মনত পৰে। গুটি জলকীয়াৰ বৈজ্ঞানিক নাম পেপাৰ নাইগ্ৰাম। গতিকে এই গুটি জলকীয়া কি কি কামত লাগে মই আপোনালোকক কৈছোঁ। 1 নম্বৰ, ইট ইজ এ বোল্ড ফ্লেভাৰ and it is a tasty addition to any dish। অৰ্থাৎ আমাৰ মাছ মাংসকে ইত্যাদি কৰি বিভিন্ন খাদ্যত গোলমৰিচৰ প্ৰয়োগ কৰা তাৰ কিন্তু বৈজ্ঞানিক ভিত্তি আছে। 2 নম্বৰ, ই আমাৰ ভিটামিন A আৰু C শৰীৰৰ কাৰণে যোগান ধৰে। 3 নম্বৰ, ইট ইজ হাই এণ্টি অক্সিডেণ্ট। অৰ্থাৎ সহজাত আমাৰ কোষ নষ্ট হোৱাৰ পৰা ই আমাক ৰক্ষা কৰে। 4 নম্বৰ, ইট হেল্পছ ইন আৱাৰ ডাইজেষ্টিভ ছিষ্টেম। আমাৰ হজম হোৱাটো ই সহায় কৰে। লগতে আমাৰ যদি ভোক নালাগে, তেতিয়া ভোক নালাগিলেও আমাৰ পেটৰ ভোক বৃদ্ধি কৰাটো আমাক সহায় কৰে বুলি গৱেষণাই প্ৰমাণ কৰিছে। গৱেষণাই প্ৰমাণ কৰিছে যে টিউমাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰৰ দৰে ৰোগৰ পৰা আমাক ই যথেষ্ট পৰিমাণে ৰক্ষা কৰিব পাৰে। আৰু এটা কথা আমি মন কৰিবলগীয়া, গৱেষণাই প্ৰমাণ কৰিছে যে ব্লাড চুগাৰটো আমাক কণ্ট্ৰল কৰি থয়। অৱশ্যে ইয়াৰ বাবে আৰু গৱেষণাৰ প্ৰয়োজন আছে বুলি আমি উৎসৰ পৰা জানিব পাৰিছোঁ। বন্ধুসকল, আমি এটা কথা জানো যে আমাৰ শৰীৰৰ কাৰণে কিছুমান দৰকাৰী বেক্টেৰিয়া আছে। এই দৰকাৰী বেক্টেৰিয়াবোৰো বৃদ্ধি কৰাত আমাক এই গুটি জলকীয়াই সহায় কৰে। ভিডিঅ'টোৰ শেষত এটা কথা পুনৰ কওঁ, আমাৰ যেতিয়া চৰ্দি কাহ হয় তেতিয়াহ'লে আমি গোলমৰিচৰ পাউডাৰ আমি অলপ গৰম পানীত দি বা চাহত দি পেলাই খালে আমি ডিঙি সুৰসুৰণি চৰ্দি কাহৰ পৰা আমি উপশম হ'ব পাৰোঁ। সেইটো আপোনালোকে সকলোৱে জানে। মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰিব, আগলৈ যাতে মই আৰু আপোনালোকলৈ নতুন ভিডিঅ' আনিব পাৰোঁ। কৃষ্ণ।